গাঁও চহৰ জিলাৰ খবৰলৈ আপোনাক স্বাগতম মই জয়ন্ত মাধৱ গোস্বামী কৰোনা আৰু লকডাউনৰ সুবৰ্ণ সুযোগ ললে NHPCয়ে দল সংগঠনৰ ধাৰাবাহিক প্ৰতিবাদৰ মাজতে উদং হল নগাঁৱৰ গুদামৰ পৰা NHPC কৰ্তৃপক্ষই গেৰুকামুখ পোৱালে গৈ বৃহৎ আকাৰৰ মেচিন আৰু সামগ্ৰী উদং গুদাম দেখাৰ পাছত এতিয়া ৰহস্যৰ গোন্ধ পাইছে নগাঁৱৰ ৰাইজে অথলে গল দল সংগঠনৰ প্ৰতিবাদ সম্পূৰ্ণ হল NHPCৰ সামগ্ৰী সৰবৰাহৰ কাম খালি হল NHPCৰ গুদাম হয় লকডাউন আৰু কৰোনাৰ পূৰ্ণ সুযোগ লৈ বৰ্তমান NHPCয়ে সম্পূৰ্ণ কৰিছে নগাঁৱৰ হেনচুৱাস্থিত সামগ্ৰীৰ গুদামৰ পৰা টাৰবাইন আৰু সা-সৰঞ্জাম সৰবৰাহৰ কাম অথলে গল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তথা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নদী বান্ধৰ সামগ্ৰী সৰবৰাহ বন্ধ কৰাৰ হুংকাৰ দল সংগঠনৰ প্ৰতিবাদক নেওচি NHPCয়ে সম্পূৰ্ণ কৰিছে নদী বান্ধৰ সামগ্ৰী সৰবৰাহৰ কাম আৰু তাৰ প্ৰমাণ হৈছে নগাঁৱৰ হেনচুৱাস্থিত NHPCৰ এইটো গুদাম এই গুদামটোৰ এই ঠাইতে বহু টাৰবাইন আছিলে বহু নদী বান্ধৰ সামগ্ৰী আছিলে কিন্তু বৰ্তমান এই ঠাই সম্পূৰ্ণভাৱে খালী হৈ পৰিছে কাৰণ NHPCয়ে সম্পূৰ্ণ কৰিছে নদী বান্ধৰ সামগ্ৰী সৰবৰাহৰ কাম ইতিমধ্যে NHPCৰ গুদামত নিৰাপত্তাৰ দায়িত্বত নিয়োজিত বহু নিৰাপত্তাৰক্ষীক অব্যাহতি দিয়া হৈছে চাকৰিৰ পৰা লগতে উত্তৰ পূব সীমান্ত ৰেলৱেকো NHPCয়ে ভাৰত লোৱা মাটি ঘূৰাই দিয়াৰ প্ৰস্তুতি আৰম্ভ কৰিছে কাৰণ এতিয়া NHPCক প্ৰয়োজন নাই ৰেলৱেৰ মাটি ইতিমধ্যে সম্পূৰ্ণ হৈছে NHPCৰ উদ্দেশ্য হয়তো অতি শীঘ্ৰেই সম্পূৰ্ণ হৈ উঠিব গেৰুকামুখৰ নামনি সোৱণশিৰিত নিৰ্মিত অৱস্থাত থকা বৃহৎ নদী বান্ধৰ কাম নগাঁৱৰ পৰা নীলোৎপল বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সুদীৰ্ঘ 22 বছৰৰ মূৰত আপোন গাঁৱত মুখ্য সচিব জিষ্ণু বৰুৱা গাঁওবাসীৰ মৰমত আপোন পাহৰা হৈ পৰি শপতনিক মুখ্য সচিবে বানবাতিত ললে চাহৰ জুতি তিয়কৰ চাউদাং গাঁৱত ৰাইজে গায়ন বায়নেৰে আদৰিলে মুখ্য সচিবগৰাকীক পিতৃৰ উপজা গাঁৱত নষ্টালজি মুখ্য সচিব জিষ্ণু বৰুৱা সুদীৰ্ঘ 22 বছৰৰ পিছত জিষ্ণু বৰুৱা উপস্থিত হ'ল ঐতিহাসিক গাঁওখনত গায়নে বায়নে আদৰিলে গাঁওবাসীয়ে স্থানীয় নামঘৰত ৰাইজে দিলে আশীৰ্বাদ পিতৃৰ আপোন ঘৰখনত বানবাতিত চাহৰ জুতি লৈ অতীত ৰোমন্থন মুখ্য সচিবজনৰ বৰ্তমান ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা যোৰহাটৰ তিয়ক চাউদাং গাঁৱত উপস্থিত হৈ গাঁওবাসীৰ ওচৰত ললে সেৱা তিয়ক চাউদাং গাঁৱত আহি পেলাই মই নথৈও আনন্দিত হৈছোঁ আজি প্ৰায় 22-23 বছৰ অহা নাই আৰু যোৰহাটৰ উপায়ুক্ত থাকোঁতে 4-5 বাৰমান আহিছোঁ আৰু বেছিও হ'ব পাৰে তাতকৈ কিন্তু এতিয়া আজি ইমান বছৰৰ পিছত আকৌ আহিলোঁ কাৰণ আজি যিটো মৰম চেনেহ মই পালোঁ ইয়াত সেইটো মই কেতিয়াও পাহৰিব নোৱাৰোঁ চাউদাং গাঁৱৰ নামঘৰত ৰাইজে হৰিধ্বনি দি আশীৰ্বাদ দিয়াৰ লগতে জিষ্ণু বৰুৱাক বিভিন্ন দল সংগঠনে জনালে সম্বৰ্ধনা পিতৃৰ ঘৰখনত উপস্থিত হৈ গাঁওখনৰ গুৰুত্বপূৰ্ণ সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত ব্যৱস্থা লোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে জিষ্ণু বৰুৱাই গাঁওবাসীৰ আদৰ মৰমত অভিভূত হৈ পৰে মুখ্য সচিবগৰাকী সঁচা কথা ক'বলৈ গ'লে আজিৰ পৰা যিটো মই দেখিছোঁ যিটো ৰিচেপশ্যন পালোঁ বা যিটো মৰম চেনেহ ৰাইজে দিলে কিন্তু আৰু হ'বই লাগিব আৰু ইয়াৰ যিখিনি সমস্যা আছে যিখিনি এতিয়া বিশেষভাৱে মই চাব খুজিছোঁ তিয়কৰ পৰা দিগন্ত হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
চপৰা চপৰে খহিছে বনপুৰৈ জামুগুৰিত ব্ৰহ্মপুত্ৰৰ গৰা নাই জীৱন সম্পত্তিৰ নিৰাপত্তা আপোন ঘৰখন নিজ হাতে ভাঙি নিৰাপদ স্থানৰ সন্ধানত আছে নাৰায়ণপুৰৰ বনৈপুৰী জামুগুৰিবাসী ৰাইজ চকুলোৰে বাট নেদেখা হৈছে দুৰ্ভগীয়া ৰাইজে নৈৰ বুকুত সম্পূৰ্ণ এফাল জাহ গ'ল বৃহত্তৰ অঞ্চলটোৰ ৰক্ষা কবচস্বৰূপ জামুগুৰি আৰিমৰা সংযোগী মথাউৰিটো 28 জুলাইত খোদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অঞ্চলটোৰ 3 নম্বৰ চেক বান্ধত উপস্থিত হৈ দিছিল মথাউৰিটো ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি আৰু সেই প্ৰতিশ্ৰুতি অহাৰ প্ৰতিপন্ন হোৱাৰ পিছত পুনৰ 30 অক্টোবৰত বিহপুৰীয়ালৈ মুখ্যমন্ত্ৰী আহি বনপুৰৈ জামুগুৰিলৈ প্ৰায় 10 কোটি টকা আবণ্টনৰ কথা ঘোষণা কৰে তাৰ পিছতো আজি কুপতি দুৰ্ভগীয়া নৈপৰীয়াই নিৰাপত্তা লাভৰ ক্ষেত্ৰত খুটকন এটাও লাভ নকৰিলে ক'ত থাকিম যদি একো উপায় নাপাওঁ তেতিয়াহ'লে নৈত জাপ দিবগৈ লাগিব আজি অলপ দিনৰ আগত গৰা খহাই এইখিনি মতাই মাইকে ল'ৰা ছোৱালীয়ে এইখিনিত ৰাতি 11-12লৈকে ৰাতি তাত ৰখি থাকোঁ এতিয়া আজি 4 দিন হ'ল ভাত পানী নাই চাহ তাহ অকণ নাই খোৱা বোৱা খেল নাই এতিয়া আমি কি এনেকৈ জীয়াই থাকিম যেন তেনে থালি টোপোলাকেইটা নি স্কুলৰ হেৰিয়াতে টোপোলা কৰি থৈ দিয়া আছে এতিয়া কি কৰিম কেনেকৈ কি কৰিম আৰু আমাৰ উপায় নাইকিয়া হৈছে আৰু মৰিলেহে হ'ব এতিয়া নৈতে মৰিবগৈ লাগিব যদি চৰকাৰে আমাৰ একো হেৰি নলয় তেতিয়াহ'লে নৈতে জাপ দিবগৈ লাগিব বাক্সাত ডিজিটেল ইণ্ডিয়াৰ বাস্তৱ প্ৰতিচ্ছবি এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ভাৰত ভূটান সীমান্তৰ ৰাইজে আজিও নৈ নিজৰাৰ পানী খাই জীৱন নিৰ্বাহ কৰিছে সহস্ৰাধিক ৰাইজে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দৰে বিয়াগম বিভাগ এটা থকাৰ পাছতো বৃহত্তৰ অঞ্চলটোৰ ৰাইজে বিশুদ্ধ খোৱা পানী এটুপিৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে এই দৃশ্য হৈছে বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ ঝাৰগাঁও পানবাৰীৰ একেটা ঘাটতে গা ধোৱা কাপোৰ ধোৱাৰ পৰা সকলো কাম কৰিবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে যি দৃশ্যই বিপিএফৰ 17 বছৰীয়া শাসনকালৰ উন্নয়নৰ এক বিপৰীত ছবি প্ৰতিফলিত কৰিছে অঞ্চলটোৰ প্ৰায় 7খন গাঁৱৰ সহস্ৰাধিক লোকে এইদৰে পানী সংগ্ৰহ কৰি আহিছে স্থানীয় লোকৰ অভিযোগ নিৰ্বাচনৰ সময়ত ভোট ভিক্ষা কৰি বিভিন্ন প্ৰতিশ্ৰুতি দিয়া প্ৰাৰ্থীসকলে জয়ী হৈ যোৱাৰ পিছতে পাহৰি যায় অঞ্চলটোৰ সমস্যাৰ কথা আনহাতে খৰালি মাহত অঞ্চলটোত সৃষ্টি হয় পানীৰ নাটনি এই ক্ষেত্ৰত ৰাজ্য বিভাগীয় কৰ্তৃপক্ষক বিশুদ্ধ পানী ব্যৱস্থা কৰি দিয়াৰ বাবে বাৰম্বাৰ অনুৰোধ জনাই আহিছে যদিও কোনো সুফল পাবলৈ সক্ষম হোৱা নাই গা ধোৱাও হিয়ে খাওঁ পানীও হিয়ে গৰু খুৱাই হাঁহো গা ধুই লেতেৰা পানী খাই থাকিব লাগে আৰু চাফা পানী নহয় আপোনালোকে পানী কেতিয়াবা ঘৰত নিওঁতে কিবা মাছ বা মাছ চাছ যায় সৰু সৰু মাছ সেইগিলা যায় কেতিয়াবা পানীৰ লগত মাছো যায় বেমাৰ কি হয় মাছ নোহোৱাকৈ নাথাকে বেমাৰটো হ'বই পানী লেতেৰা পানী এই দিম বুলি ক'ব ভোটৰ সময়ত আহি পানী সুবিধা দিম এই টাংকি বহাম আৰু ৰাস্তাটো দিম দালাং দিম কালিয়া নদীত জিজিমা নদীত এনে ক'ব নাই আৰু ফাগুন চৈত হ'লে বৰষুণ নহ'লে এইখিনি থাকে পানী অলপে থাকে মেডিকেল বহুত দূৰ হয় আমাৰ বেমাৰ হৈ পেলাই কষ্ট পাই বা লাগে চাইকেলত আৰু দলঙো নাই আমাক সুবিধাও দিয়া নাই চৰকাৰে দলঙো নাই কাল দিয়া আছে ইফালে 2 জিমা আছে আমি গাঁৱটো মাজত আছে এইটো 7টা গাঁৱৰ মানুহ খায় মৰিয়নি সীমান্তত অব্যাহত নগাৰ আগ্ৰাসন প্ৰতিবাদৰ পাছতো গা লৰা নাই প্ৰশাসনৰ সম্পত্তি নিৰাপত্তাহীনতাত সীমান্তবাসী অসমীয়া অসমৰ ভূমিত অব্যাহত নগাৰ আগ্ৰাসন প্ৰতিবাদেও গা লৰাব পৰা নাই নগা উদ্বিগ্ন সীমান্তবাসী নিৰ্বিকাৰ চৰকাৰ অসমৰ ভূমিত নগাৰ আগ্ৰাসন অব্যাহত আছে দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত নগা আৰক্ষীয়ে অবৈধভাৱে নিৰ্মাণ কৰা শিবিৰ উচ্ছেদ কৰাৰ দাবীত মৰিয়নিৰ বিভিন্ন দল সংগঠন তথা স্থানীয় ৰাইজৰ প্ৰতিবাদ মৰিয়নি মুককচাং আন্তঃৰাজ্যিক পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ মাজতে পুনৰ নগা বেদখলকাৰীয়ে মৰিয়নিৰ দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত অব্যাহত ৰাখিছে আগ্ৰাসন ইয়াত সম্পূৰ্ণৰূপে জগৰীয়া অসম চৰকাৰ আৰু অসমৰ প্ৰশাসন এই সমস্যা দীৰ্ঘদিনীয়া সমস্যা সীমান্তবাসী ৰাইজে আজি বছৰ বছৰ ধৰি সদায় আকাংক্ষাত ভুগি আছে শংকাত ভুগি আছে কিন্তু নগাই ইতিমধ্যে এখোজ দুখোজকৈ আহি বৰঘৰত ভৰি দিলে অসমৰ মাটি তেখেতলোকে বেদখল কৰি আহি
মাত্ৰ 20% মাটিও এতিয়া বাকী নাই। মৰিয়নিৰ বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অধীনৰ সোণোৱাল খণ্ড বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ডিছয় ভেলী সংৰক্ষিত বনাঞ্চলৰ মাজেদি নাগালেণ্ডৰ আকাহুটু গাঁৱৰ এজন নগা লোকে বনাঞ্চলখনৰ মাজেদি বৃহস্পতিবাৰে এস্কেভেটৰেৰে এটা পথ নিৰ্মাণ কৰি থকা অৱস্থাত অসমৰ বন কৰ্মী উপস্থিত হৈ নিৰ্মাণ কাৰ্য বন্ধ কৰি দিয়ে। আনহাতে অসমৰ বন বিভাগে জেচিবিখন জব্দ কৰে যদিও নগা লোকজনক আটক কৰিবলৈ সক্ষম নহল। ইফালে অসমৰ ভূমিত নগাৰ ধাৰাবাহিক আগ্ৰাসনে চিন্তিত কৰি তুলিছে সীমান্তবাসীক। ৰাস্তা বনাইছিল কোনে কাম কৰাইছিলে? নাগালেণ্ড মানুহজনী। কেতিয়াবা কৰি আছে? কালিৰ পৰা। কোনে আনিছে ভাড়াত? ভাড়াত নাগালেণ্ড মানুহজনী আনিছিল। মৰিয়নিৰ পৰা জ্যোতিপ্ৰসাদ গগৈ, নিউজ 18 অসম নৰ্থ ইষ্ট। গাঁও চহৰ জিলাৰ খবৰ অব্যাহত থাকিব। লৈছো এটি বাণিজ্যিক বিৰতি। হাতী মানুহৰ সংঘাত লগতে হাতীৰ উপদ্ৰৱ। গোৱালপাৰা জিলাত খাদ্যৰ অভাৱত চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰা নামি অহা হাতীৰ জাকে খেতি পথাৰৰ বিস্তৰ ক্ষতি সাধন কৰি আহিছে। গোৱালপাৰাৰ মৰনৈ, দহিকটা, ৰাজাপাৰা অঞ্চলত বন্যহস্তীৰ তাণ্ডৱ অব্যাহত। পথাৰৰ সোণোৱালীত ধান খাই তহিলং কৰিছে হাতীৰ জাকে। উৰে নিশা উজাগৰে কটাবলগীয়া হৈছে খেতিয়কসকল। পৰিৱৰ্তনৰ শ্লোগান আওৰাই শাসনৰ বাঘ জুৰি লোৱা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ দিনত এতিয়াও ঠেলাৰে কঢ়িয়াব লাগে ৰোগী। হয়, আজি আমি দেখুৱাম উন্নয়নৰ এক ফোপোলা স্বৰূপ। এজন ৰোগীক 3 কিলোমিটাৰ পথ এখন ঠেলাত উঠাই আনিছে চিকিৎসাৰ বাবে। এই দৃশ্য গোলাঘাট জিলাৰ বৰপথাৰ মৌজাৰ ৰতনপুৰ গাঁও পঞ্চায়তৰ। বৰপথাৰ জামুগুৰি NCC পথৰ পৰা বচা পথাৰ হৈ কাছমাৰী ঘাট সংযোগী গড়কাপ্তানী পথে জীয়াটো ভোগাইছে জনসাধাৰণক। গড়কাপ্তানী বিভাগে মানুহকে দেখুৱাইছে বহুবাৰ পথটো জোখমাখ কৰিছে, কিন্তু আজিলৈকে নিৰ্মাণ নহল পথছোৱা। পথটোৰ এনে দুৰৱস্থাৰ বাবে নচলে কোনো গাড়ী, যাৰ ফলত জৰুৰীকালীন 108 সেৱাৰ পৰা বঞ্চিত অঞ্চলবাসী। ফলশ্ৰুতিত এগৰাকী পেৰালাইচিছ ৰোগীক 5 কিলোমিটাৰ পথ ঠেলাৰে আনি গাড়ীত উঠাই চিকিৎসাৰ বাবে নিবলগীয়া হৈছে। এই সকলোবোৰ দেখিও কিন্তু নেদেখাৰ ভাও জুৰি আছে গড়কাপ্তানী বিভাগ। এনেকে অনা নিয়া কৰিছো যে মোৰ মাৰ দৰে এনেকে আৰু বেলেগো হ'ব নালাগে আৰু অতি সোনকালে আমাক এই ৰাস্তাটো যে ভাল কৰি দিয়ে। অন কৰিব নোৱাৰিলো আমাক তেওঁলোকে চেইন কেবলটোকে পেলাই দিয়কচোন, যেন তেন গাড়ীখন সোমাব পৰাকে বা ঠেলাখনকে ভালকে আনিব পৰাকে। নিজে যিটো উপভোগ কৰিছোঁ, য'ত বসবাস কৰি আমি নিজে ভুক্তভোগী, কেনেকৈ ক'ম বাৰু ডিজিটেল ইণ্ডিয়া হৈছে বুলি। অসমত বোলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁকে আমি আহ্বান জনাইছোঁ যাতে আমাৰ এইখন ৰাস্তা অতি সোনকালে হ'ব লাগে, নহ'লে আমি ইয়াত ভীষণ আন্দোলন কৰিম বুলি মনত প্ৰতিশ্ৰুতি লৈছোঁ। চৰকাৰে যেতিয়া ইলেকশ্যনৰ সময়ত আমাক ঘৰে ঘৰে সোমাই আহি ভোট বিচাৰে, এইখন ঘৰত বোলে আমি সৰুৰ পৰা ডাঙৰ হৈছোঁ, খাই বৈ চবেই ডাঙৰ দীঘল হৈছোঁ, কিন্তু ভোটটো আমাক দিবা দেই, ভোটটো আমাক দিবা দেই। কিন্তু ইলেকশ্যনৰ পাছত সেইজন মানুহ যদি দাদা বুলি মাত এষাৰ দিয়া নহয়, ৰ'বা মই তোমাক চিনি নাপাওঁ এতিয়া, সেইষাৰ কথা কিন্তু আমাক কয়। অইলৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ। ক্ষতিপূৰণ বিচাৰি বাগজানবাসীয়ে সাব্যস্ত কৰে প্ৰতিবাদ। 4 সহস্ৰাধিক লোকে সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী। আজি পৰ্যন্ত কোনো ক্ষতিপূৰণ লাভ কৰা নাই বাগজানৰ ভুক্তভোগী লোকসকলে। জুই নুমুৱাৰ পিছত এতিয়া ক্ষতিপূৰণ বিচাৰি প্ৰায় 4 সহস্ৰাধিক ভুক্তভোগী লোকে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। একালি দিন সাহায্য পাবলগীয়া আছে, গোটেইখিনি আমি নাপালে আমি খুব হৈছোঁ। আজি দুখ প্ৰকাশ কৰিছোঁ অসমবাসী ছাত্ৰ সন্থাই। আৰু ক'ব বিচাৰোঁ যে যোনটো এককালীন সাহায্য তেওঁলোকে যোনটো ফাৰ্ষ্ট কিস্তি যোনটো পইচা দিম বুলি কৈছে, তাতো খেলি মেলি লাগিল। তাত যিখিনি পাবলগীয়া আছিল গোটেইখিনি নাপালে, তাৰ পৰা বঞ্চিত হ'ল। তাৰপাছত ছেকেণ্ড কিস্তি যোনটো আহিবলগীয়া আছে 30,000 টকা, সেই তাতো খেলি মেলি লাগিলে। সেইকাৰণে ক'ব বিচাৰোঁ যে অহা 25 নৱেম্বৰৰ ভিতৰত এই সমস্যাবোৰ যদি সমাধান নকৰে, তেনেহ'লে তিনিচুকীয়া জিলাত অল ইণ্ডিয়া আমি অনিৰ্দিষ্টকাললৈকে আদিবাসী ছাত্ৰ সন্থাই আমি বন্ধ কৰিবৰ কাৰণে বাধ্য হ'ম। এইটো আমাৰ ফালে আমি স্পষ্ট কথা আৰু খাটাং কথা। কিয় দেখা নাই আমাক লাগে, সেইটো আমাক লাগিব, চব লাগিব। তেওঁলোকে যি ধৰণে পাইছে আমাকো লাগিব। আমাৰ ৰাইজো ভুক্তভোগী হয়। মোৰ সন্মুখত গেটৰ মুখত বাৰে বাৰে খানি পাইপ লাইন পুতিছে, তথাপিও একো কোৱা নাই। আমাৰ চকুত ধূলি মাৰিছে, আমি কোৱা নাই, আমি বুৰ্বক আছিলোঁ। এতিয়া আমাক ৰাস্তা দেখুৱাই দিছে তেওঁলোকেই।
ৰাজ্যৰ পৰ্যটনৰ প্ৰসাৰ নাৰী সুৰক্ষা আৰু গড় সুৰক্ষাৰ বাৰ্তা লৈ এজন উচ্চ শিক্ষিত যুৱকৰ দুঃসাহসিক যাত্ৰা গুৱাহাটীৰ পৰা গুজৰাটলৈ চাইকেল যাত্ৰাৰে অভিনৱ পদক্ষেপ লোৱা এই যুৱকজন হৈছে উৎপল তামুলী ৰঙিয়াত যুৱকজনক জনোৱা হ'ল উষ্ম আদৰণি অসমৰ পৰ্যটন ক্ষেত্ৰক আগুৱাই নিয়াৰ উদ্দেশ্যে এজন উচ্চ শিক্ষিত যুৱকৰ দুঃসাহসিক যাত্ৰা গুৱাহাটীৰ পৰা গুজৰাটলৈ চাইকেল যাত্ৰাৰে অভিনৱ পদক্ষেপ লোৱা এই যুৱকজন হৈছে উৎপল তামুলী নৰ্থ ইষ্ট টুৰিজম এডভেঞ্চাৰ নামৰ সংস্থাৰ সৈতে জড়িত উৎপলৰ এই যাত্ৰা গুজৰাটৰ ষ্টেচু অফ লিবাৰ্টিলৈ ৰাজ্যৰ পৰ্যটনৰ প্ৰসাৰৰ লগতে নাৰী সুৰক্ষা আৰু এশিঙীয়া গড়ৰ সুৰক্ষাৰ সজাগতাক লৈ গুৱাহাটীৰ 6 মাইল নিবাসী তথা বিটেক ডিগ্ৰীধাৰী উৎপলৰ যাত্ৰাকালত ৰঙিয়াত ৰিয়েল বিল্ডাৰ্ছ নামৰ জিমৰ স্বত্বাধিকাৰী সমীপ ডেকা আৰু তেওঁৰ সহযোগীয়ে উষ্ম আদৰণি জনায় তেওঁক জিমৰ ফালৰ পৰা ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় মই 50 দিনীয়া এটা ট্ৰিপত ওলাই আহিছোঁ মই গুজৰাটলৈকে গৈ পাব লাগে ষ্টেচু অফ ইউনিটি এইটো মানুহৰ মাজত এটা সচেতনতা জগাবৰ কাৰণে কৰি আছোঁ যাতে এডুকেশ্যন ছিষ্টেম আমাৰ এশিঙীয়া গড় তাৰ লগতে আমাৰ সকলোবোৰ মহিলা আৰু ছোৱালীবোৰক যাতে আমি সমান চকুৰে চাওঁ এখন ভাল ছ'চাইটি এখন গঢ়িবৰ কাৰণে যাতে আমি সকলোবোৰ মানুহে যাতে এটা ইউনিটি এটা আমি যাতে কেৰি কৰিব পাৰোঁ নিজৰ লগত উৎপলে 2700 কিলোমিটাৰ দূৰত্ব প্ৰায় 50 দিনীয়া যাত্ৰাত 7খন ৰাজ্য সামৰি ভ্ৰমণ কৰিব বুলি জানিবলৈ দিয়ে অসমৰ পিছত মই ৱেষ্ট বেংগল বিহাৰ UP ৰাজস্থান MP আৰু গুজৰাট কভাৰ আপ কৰি আছোঁ ৰঙিয়াৰ পৰা ইনামুল ইছলামৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কোনো ধৰণৰ গৱেষণা নকৰাকৈয়ে বন বিভাগে বনানীকৰণ কৰাৰ ফলতে খাদ্য সংকটত ভুগিছে হস্তিকুল যাৰ ফলত খাদ্যৰ সন্ধানত বন্যহস্তি জনাঞ্চললৈ ওলাই আহিছে আৰু বৃদ্ধি পাইছে হস্তি মানুহৰ সংঘাত তেজপুৰত এই মন্তব্য কৰিলে অৰণ্য মানৱ যাদৱ পায়েঙে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাঠ্যপুথিত সন্নিৱিষ্ট হোৱা যাদৱ পায়েং সন্দৰ্ভত তেওঁ কয় পাঠ্যপুথিত তেওঁৰ বিষয়ে সন্নিৱিষ্ট হোৱাটো ডাঙৰ কথা নহয় ডাঙৰ কথাটো হ'ল গছপুলি ৰোপণৰ পিছত প্ৰতিপালনৰ দায়িত্ব সন্দৰ্ভত জ্ঞান প্ৰদান কৰাটোহে বহুত ভাল কাম কৰিছে তেজপুৰবাসীয়ে তেওঁলোকে ইমান ধুনীয়া পদক্ষেপ এটা লৈছে সেইটো মিউজিয়ামখনৰ সেইকাৰণে তেজপুৰবাসীলৈ মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ বিষ্ণু ৰাভাইতো গছ গছনি খুব ভাল পাইছিল আৰু সেই পদক্ষেপত তেওঁলোকে বৃক্ষৰোপণ কৰাই বহুত ভাল কাম কৰিছে বুলি মই নথৈ আনন্দিত হৈছোঁ গছপুলি ৰুলেই নহ'ব গছপুলি ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰিব লাগিব তেতিয়াহে পৃথিৱীৰ ভাৰসাম্য ৰ'ব প্লেণ্টেশ্যন যিবোৰ কৰে ডিপাৰ্টমেণ্টে তেওঁলোকে ভালকৈ গৱেষণা নকৰাকৈ বিদেশৰ গছবোৰ ৰুই থৈছে যেনে চেগুন ৰোৱাৰ কাৰণে ঘাঁহবোৰ মৰি গৈছে গছ গছনিবোৰ হাতী খাদ্য গছবোৰ মৰি গৈছে আৰু ইউক্লিষ্টাছ এজোপা গছে 10 জোপাৰ পানী খায় সেইবোৰ চব বেন কৰাই দিয়া হৈছে এতিয়া অসমত যাতে সেইবোৰ প্লেণ্টেশ্যন আৰু নকৰে গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লৈছোঁ ক্ষন্তেক পিছতে লৈ আহিম অপৰাধনামা নমস্কাৰ